প্ৰিয় শ্ৰোতা দৰ্শকসকল এই মুহূৰ্তত মই আছোঁ দিছপুৰত সদস্য প্ৰাদেশিকৃত আৰু ড্ৰপআউট শিক্ষক-শিক্ষয়িত্ৰীসকলে যি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছিলে তেওঁলোকে গণেশ মন্দিৰৰ পৰা আৰম্ভ কৰি সচিবালয়ৰ পিনে আগবাঢ়িছিল কিন্তু কিছু সময় পিছতে অলপ আগবঢ়াৰ পিছতে ফ্লাইঅভাৰ ব্ৰিজৰ তলত চাওক এনেকৈ তেখেতসকলক আচলতে ভেটা দিছে এই শিক্ষাগুৰুসকলক পুলিচে ভেটা দি আবদ্ধ কৰিছে সাৰাউণ্ডিং চাওক পুলিচ কেৱল পুলিচ আৰু পুলিচৰ পিনে গাড়ীও আছে গাড়ীৰেও ভেটা দিছে যাতে আগবাঢ়িব নোৱাৰে এনেদৰে পুলিচে আগবেটা দিয়াত শিক্ষকসকলে বহি পৰে আৰু এই বহা স্থলতে বিভিন্ন শ্লোগানেৰে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে বিভিন্ন শ্লোগান এই মুহূৰ্তত দি আছে অকণমান নিশ্চয় এই দৃশ্যটো চাইছে আপোনালোকে চাই আছে এই দৃশ্যটো এক্সক্লুসিভ অকল FNS মিডিয়াৰ হাতত আছে আন কোনো মিডিয়াত নাপাব এয়া এক্সক্লুসিভ দৃশ্য এয়া হৈছে বহাস্থলীৰ পৰা শিক্ষকসকল শ্লোগান দিয়া ঠাইৰ পৰা উঠাই বাছেৰে উঠাই লৈ গৈ আছিল কিন্তু এখন বাছৰ পৰা সমগ্ৰ শিক্ষক নামি পৰিছে কিয়নো তেওঁলোকক উদ্দেশ্যবিহীনভাৱে ক'ত লৈ যাব একো ক'ব নোৱাৰা শিক্ষকসকলে আকৌ দাবী সাব্যস্ত কৰিবলৈ তেওঁলোকে নামি পৰিছে আৰু যিখন বাছৰ পৰা শিক্ষকসকল নামিছিল আৰু সেই বাছখনত কিন্তু মই নিজেও আছিলোঁ আৰু পুনৰ কিন্তু পুলিচে আকৌ লাষ্ট গেটলৈ লৈ আহে আৰু তাতেও বাছ এখন লৈ আহি এনেদৰে শিক্ষকসকলক উঠাই আছে এয়া এক এক্সক্লুসিভ দৃশ্য চাই লওক শিক্ষক সমাজ গণতন্ত্ৰত বিশ্বাসী আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বিচাৰে কিন্তু মুখ্যমন্ত্ৰীৰ পুলিচ বাহিনীয়ে এনেদৰে বাৰে বাৰে ভেটা দিয়ে আৰু শেষত শিক্ষকসকলে নিজেই গাড়ীৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ ধৰিলে আৰু এনেদৰেই এটা সময়ত সকলোকে উঠাই লয় আৰু পিছত আৰু এখন বাছত এনেদৰে ভৰাই লৈ 4th AP বেটেলিয়ন কাহিলীপাৰাত কেম্পত আবদ্ধ কৰে আৰু সন্ধিয়া 6 বজাতহে শিক্ষকসকলক এৰি দিয়ে শ্ৰোতা দৰ্শকসকল যিমান পাৰে এই ভিডিঅ'টো এই দুৰ্ভগীয়া শিক্ষকসকলৰ বাবে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সমূহ আপডেট পাই থাকিবলৈ ধন্যবাদ জয় আই